নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ এবাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি সুনিশ্চিত কৰাৰ বাবে এবাৰ হুজাইত বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এবাৰ আমচুৰ তৰফৰ পৰা আজিৰ দিনটো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেইবাটাও তেওঁলোকে কাৰণ দৰ্শোৱা দেখিবলৈ পোৱা গৈছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত অন্য এটা ডাঙৰ খবৰ ডবকাত আমচুৰ উত্তাল প্ৰতিবাদ সাব্যস্ত ইতিমধ্যে আজিৰ দিনটোত আমচুৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰু ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি সুনিশ্চিত কৰাৰ দাবী আমচুৰ তৰফৰ পৰা এই দাবী কৰা হৈছে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি ক্ষোভ প্ৰকাশ কৰা হৈছে আমচুৰ তৰফৰ পৰা আজিৰ দিনটোত আমচু একত্ৰিত হৈছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে বিভিন্ন ধৰণৰ প্লে কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আমচু তথা সেই বিদ্যালয়খনৰ কৰ্তৃপক্ষসকলৰ বিৰুদ্ধে একাংশ মহাবিদ্যালয়ত বিভিন্ন অজুহাত দেখুৱাই ছাত্ৰ-ছাত্ৰীক নামভৰ্তি নকৰাৰ অভিযোগ আমচুৰ তৰফৰ পৰা বিশেষকৈ তেওঁলোকে ৰবীন্দ্ৰনাথ ইউনিভাৰ্চিটিৰ কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে য'ত বিভিন্ন যিসমূহ তাত কৰ্তৃপক্ষ আছে বিভাগীয় তেওঁলোকে কোনো ধৰণে সহায় নকৰে বা বিভিন্ন তেওঁলোকে অজুহাত দেখুৱায় আৰু অজুহাত দেখুৱাৰ বাবে যিসকল প্ৰকৃত ছাত্ৰ-ছাত্ৰী যিসকলে অধিক নম্বৰ লাভ কৰে তেওঁলোকেও তাত নামভৰ্তিৰ সুবিধা লাভ নকৰাৰ তেওঁলোকে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আৰু আজিৰ দিনটোত শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তেওঁলোকে এনেদৰে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ শিক্ষা বিভাগে এই সকলো বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি তেওঁলোকে উল্লেখ কৰিছে একাংশ শিক্ষানুষ্ঠানত চৰকাৰৰ তৰফৰ পৰা এই সুবিধাসমূহ দিবলৈ দিয়াৰ পিছতো একাংশ যিসমূহ মহাবিদ্যালয় আছে বা বিদ্যালয় আছে সেই মহাবিদ্যালয়সমূহৰ যিসকল বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকে কিন্তু বিভিন্ন অসুবিধা দেখুৱাই তেওঁলোকে যিসকল ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰিব লাগে বিনামূলীয়া নামভৰ্তিৰ সুবিধা যি পাব লাগে তেওঁলোকে সেয়া লাভ নকৰে বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে তেওঁলোকে আজিৰ দিনটোত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দিয়ে হাতে হাতে বিভিন্ন ধৰণৰ প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে একাংশ শিক্ষানুষ্ঠানত আচলতে কি চলে কিন্তু চৰকাৰৰ তৰফৰ পৰা বৰ্তমান সময়ত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰে পঢ়িবৰ বাবে যথেষ্ট সুবিধা প্ৰদান কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন আঁচনি দিয়া হৈছে আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিনামূলীয়া এডমিশ্যনৰ সুবিধা কৰি দিছে যাৰ জৰিয়তে কেৱল মাত্ৰ ধনৰ অভাৱত যাতে কোনো ছাত্ৰ-ছাত্ৰী তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে তাৰ সুব্যৱস্থা কৰি দিয়া দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতো দুৰ্নীতি চলা একাংশ শিক্ষানুষ্ঠানত এই কথা উল্লেখ কৰিছে আমচুৰ তৰফৰ পৰা এই মুহূৰ্তত প্ৰতিবাদকাৰীসকলৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ আছে কাট অফ মাৰ্ক আৰু ছাত্ৰ-ছাত্ৰী অধিক হোৱাৰ ফলত মহাবিদ্যালয়সমূহৰ কৰ্তৃপক্ষই আসনৰ অভাৱ বা বিভিন্ন ধৰণৰ সমস্যা দেখুৱাই ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ পৰা বিভিন্ন ধৰণে বাধা দিয়া পৰিলক্ষিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত আমি এইবেলিও স্মাৰক পত্ৰ দিয়াৰ পিছত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত হুজাইস্থিত ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিত কলা শাখাত নামভৰ্তি 700 ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি সুনিশ্চিত কৰা হৈছে যদিও আমি আশংকিত হৈ আছোঁ যে এই পৰ্যন্ত 700 ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি সুনিশ্চিত হোৱা নাই সমান্তৰালভাৱে বাণিজ্য আৰু বিজ্ঞান শাখাত কোনো ধৰণৰ নামভৰ্তিৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হোৱা নাই যাৰ বাবে আজি আমি হুজাই জিলা আমচুৰ উদ্যোগত ডবকা আঞ্চলিক সমিতিৰ সহযোগত ডবকাত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ অতি শীঘ্ৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে চৰকাৰী বিদ্যালয়সমূহত শিক্ষা গ্ৰহণ কৰাত বাধা নাহে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে আৰু বিশেষকৈ শিক্ষামন্ত্ৰীয়ে এক সুব্যৱস্থা ল'ব লাগে আৰু বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত গুৰুত্ব আৰোপ দিব লাগে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিভিন্ন দাবীৰে আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ আমাৰ দাবীসমূহ যদি নামানে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত যদি হয় তে আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম কোনো কাৰণতে ছাত্ৰ-ছাত্ৰীসকলৰ লগত বৈষম্যমূলক আচৰণ কৰা আমচুৱে সহ্য নকৰে স্পষ্ট কথা আপোনালোকে জানে যে আমি যোৱা 16 তাৰিখে হুজাই জিলাৰ মানে প্ৰায় 1500 ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ পৰা বঞ্চিত হৈ আছে এই লৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো দেখা গৈছে যে প্ৰতিবাৰেই এই ধৰণৰ ঘটনা সংঘটিত হয় আৰু এই আমি স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰাৰ লগে লগে হুজাই বিধায়ক শিক্ষামন্ত্ৰী হস্তক্ষেপ কৰাৰ লগে লগে ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়ে কিছু ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ তেখেতসকলে প্ৰচেষ্টা হাতত লৈছে ইতিমধ্যে আমি গম পোৱা মতে প্ৰায় 700 ছাত্ৰ-ছাত্ৰীক একমডেট কৰিব পৰাকৈ তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰি আছে এটা ভূত বাংলাক শিক্ষানুষ্ঠানলৈ তেখেতসকলে ৰূপান্তৰিত কৰি
কিছু ছাত্ৰ ছাত্ৰীক মানে একমডেট কৰাৰ চেষ্টা কৰি আছে যদিও তেখেতসকলৰ অনুমানিক 700 ল'ৰা ছোৱালী তাতে এডমিশ্যন হ'ব কিন্তু আমাৰ আশংকা আছে যে আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি দেখা পাইছোঁ তাত 300 পৰা 500 ষ্টুডেণ্ট মেক্সিমাম 300 পৰা 500 ষ্টুডেণ্ট একমডেট হ'ব অনলি আৰ্টছ ষ্ট্ৰীমত কিন্তু ছায়েন্স আৰু কমাৰ্চত মানে কমাৰ্চৰ নাম মানে কমাৰ্চ শাখাৰ নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীসকলে নিজৰ পচন্দৰ ছাবজেক্ট তেখেতসকলে মানে বাছনি কৰিব পৰা নাই এইটো মানে এক ডাঙৰ সমস্যা হৈ পৰিছে গতিকে আমি দাবী জনাইছোঁ যে হোজাই জিলাৰ প্ৰতিখন মহাবিদ্যালয়ত বিজ্ঞান আৰু বাণিজ্য শাখা আৰম্ভ কৰিব লাগে প্ৰতিগৰাকী বঞ্চিত ছাত্ৰ ছাত্ৰীসকলক নিজৰ পচন্দৰ মানে ছাবজেক্ট দিব লাগে আৰু 100% ছাত্ৰ ছাত্ৰীসকলক একমডেট কৰিব লাগে লাগিলে মৰ্ণিং শিফ্ট দি হ'লেও ছাত্ৰ ছাত্ৰীসকলক মানে নামভৰ্তি সুনিশ্চিত কৰিব লাগে এইটো আমাৰ দাবী ইতিমধ্যে দেখা গৈছে যে আমাৰ ডবকা হায়াৰ ছেকেণ্ডেৰীত শিক্ষক নাই শিক্ষা বিভাগ কেনেকৈ গেলিছে ফচিছে তাৰ এটা মানে উদাহৰণ যে আমাৰ ডবকা হায়াৰ ছেকেণ্ডেৰীত বিজ্ঞানৰ শিক্ষক নাই যাৰ বাবে ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত গৈ ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিব লগা হৈছে আৰু ইতিমধ্যে আজমল ফাউণ্ডেশ্যনৰ পৰা বা স্থানীয় বিধায়ক সিৰাজুদ্দিন আজমলে শিক্ষক তেখেতসকলৰ পৰা মানে শিক্ষক যোগান দিব পৰা মানে নিযুক্তি দিব বুলি তেখেতসকলে কৈছে বা শিক্ষকৰ মাননি তেখেতসকলে দিব বুলি মানে তেখেত কৈছে আপোনালোকে চাওক অসম চৰকাৰ আজমলৰ ওপৰত আজি শিক্ষা ব্যৱস্থা আজমলৰ ওপৰত ডিপেণ্ডেণ্ট হ'বলগীয়া হৈ আছে এই ধৰণে চলি আছে অসমৰ শিক্ষা বিভাগ ফাইলত সকলো ঠিকে আছে সকলো বিভাগ ঠিকে আছে সকলো শিক্ষা বিভাগ ঠিক আছে সকলো বিদ্যালয় ঠিক আছে কিন্তু বাস্তৱত চৰিত্ৰ সম্পূৰ্ণ মানে ওলোটা গতিকে এই ক্ষেত্ৰত আমি শিক্ষা বিভাগক ধিক্কাৰ জনাইছোঁ আৰু এই মুহূৰ্তলৈকে আজি এমাহ হৈ গ'ল এমাহৰ পিছতো শিক্ষা বিভাগে হোজাইত আহি উপস্থিত হৈ তেখেতসকলে ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত সমস্যাৰ বুজ লোৱা নাই শিক্ষামন্ত্ৰীগৰাকীয়েও এই সমস্যাৰ ছাত্ৰ ছাত্ৰীৰ মানে প্ৰকৃত সমস্যা বাস্তৱ সমস্যাসমূহ মানে সময়ৰ প্ৰতি মানে বুজ লোৱাৰ মানে তেখেতসকলে আহৰি নাই আমাৰ ইনচাৰ্জ মিনিষ্টাৰৰো একেই অৱস্থা গতিকে আমি দাবী জনাইছোঁ যে আজি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু আমি দাবী জনাইছোঁ যে ছাত্ৰ ছাত্ৰীৰ লগত বহি এই সমস্যাটো মানে সোনকালে সমাধান কৰিব লাগে